প্ৰথম প্ৰশ্নটো হৈছে কি এছপি অধিকাৰ তেওঁলোকে ক'ৰ পৰা পায়, তেওঁলোক চৰকাৰ নেকি? অসম চৰকাৰে এছপি দিলে আমি মানাটো বেলেগ কথা, কিন্তু এটা অনুষ্ঠান কিন্তু মই বিভিন্ন সন্থাৰ লগত মই জড়িত হৈ আছোঁ। আমি এছপি দিয়াৰ আমাৰ অধিকাৰ কোনো নাই, কাৰণ আমাৰ কাৰ ওপৰত অধিকাৰ থাকিব যদিহে আমি তেওঁলোকৰ বাইণ্ডিংছত কিবা থাকোঁ। কিন্তু গতিকে মই মানুহৰ যিটো শুধৰণি হৈ আছে তাৰ ক্লিয়াৰ কৰি দিয়াৰ বাবে এটা বস্তু বিচাৰিছোঁ যে মই যিখন বিহুতলীৰ লগত জড়িত সেইখন আজি যদি আমি চাওঁ অসমৰ অবিভক্ত অসমৰ বৰ অসমৰ তাহানিৰ প্ৰাচীন মহানগৰীয় বিহু আমি চহৰীয়া বিহু বুলি যি কওঁ সেইখন হৈছে মঞ্চ বিহু লতাশিলৰ গুৱাহাটী বিহু সন্মিলনী। আৰু গুৱাহাটী বিহু সন্মিলনীৰ জৰিয়তেই তাতে অসমৰ যিটো জাতীয় বিহু সংগীত সমবেত সংগীত শ্ৰীময় অসমীয়া শীতল বুকুতে গীতটো তাত সৃষ্টি হৈছিল। আৰু যিখন আমাৰ বিহু জাতীয় পতাকা সেইখনো তাত সৃষ্টি হৈছিল। আৰু অসমৰ কলা সংস্কৃতিক লৈ যিসকল পুৰুষা ব্যক্তি যিসকলে বাদ দি অসমীয়া জাতিৰ গঠন প্ৰক্ৰিয়া সম্পূৰ্ণ কেতিয়াও হ'ব নোৱাৰে। আমি কেইগৰাকীমান মানুহৰ নাম লৈ থাকোঁ, কিন্তু যিকেইগৰাকী ব্যক্তিয়ে সম্পূৰ্ণ জীৱন উৎসৰ্গা কৰি অসমীয়া জাতিক বচালে। ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ 5 বছৰ পিছৰ কথা 1951 চনত অসমৰ বুলি নহয় তাহানিৰ বৰ অসমৰ প্ৰথমটো চিনেমা হল য'ত সতী জয়মতী চিনেমাখন আমাৰ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই প্ৰদৰ্শন কৰিছিল। প্ৰথমবাৰৰ বাবে অসমীয়া চলচ্চিত্ৰ জগতত ভুমুকি মাৰিছিল, সেইটো হৈছে কুমাৰ ভাস্কৰ নাট্য মন্দিৰ। আৰু কুমাৰ ভাস্কৰ নাট্য মন্দিৰতেই এখন সভা হৈছিল। অসমৰ শদিয়াপথ ধুবুৰীলৈ বিভিন্ন পৰ্যায়ৰ ব্যক্তিসকল তাত বিশিষ্ট ব্যক্তিসকল উপস্থিত আছিল। আৰু সেইসকল ব্যক্তি আছিল গুৱাহাটীৰ তেতিয়া বসবাস কৰিছিল, বিভিন্ন অঞ্চলৰ পৰা আহিছিল। সিংহপুৰ ৰাধাগোবিন্দ বৰুৱা, লোকবন্ধু ডক্টৰ ভুৱনেশ্বৰ বৰুৱাৰ নেতৃত্বত সাহিত্যাচাৰ্য অতুল চন্দ্ৰ হাজৰিকা, নৃত্যাচাৰ্য প্ৰবীণ ফুকন, আৰু যদি এই নাট্যাচাৰ্য প্ৰবীণ ফুকনৰ পৰা গুৱাহাটীৰ পৰা ধীৰেণ বৰুৱা, নাট্যকাৰ প্ৰভাকৰ আমি যদি কওঁ ক্ষেত্ৰকান্ত বিষয়া সকলক লৈ অসমৰ বিশিষ্ট ব্যক্তিসকলে চিন্তা কৰিছিল যে আমি এখন বিহু আনিব লাগে, আৰু যিখন মঞ্চ বিহু জৰিয়তে অসমৰ বিভিন্ন প্ৰান্তত থকা অসমৰ জাতীয় উৎসৱটিক আমি যাতে আমাৰ ৰাজ্যিক ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় মঞ্চ আগবঢ়াই লৈ যাব পাৰোঁ, শিল্পীসকলক আগুৱাই লৈ যাব পাৰোঁ। সেই উদ্দেশ্যলৈ মঞ্চ বিহু সৃষ্টি হৈছিল। সেইকাৰণে গুৱাহাটী বিহু সন্মিলনীক বিশ্বৰ প্ৰথমখন মঞ্চ বিহু চহৰীয়া মঞ্চ বিহু বুলি কোৱা হয়। তাৰ আগতে বেতিয়নী বা অন্যান্য অঞ্চলত মাটিৰ ঢাপ বনাই চহা অঞ্চলত গাঁও অঞ্চলত বিহু হৈছিল, আমি নাই হোৱা বুলি নকওঁ। তাৰ আগত যদি আমি চাওঁ ৰাজকীয় বিহু হিচাপে আহোম স্বৰ্গদেউসকলৰ নেতৃত্বত প্ৰথম গড়গাঁৱত ৰংপুৰত বিহু হৈছিল। গতিকে এইটো ক্ষেত্ৰত দেখা যায় যে অসমৰ বিহুটো আজি এতিয়া নহয়, আজি শ শ বছৰ ধৰি বিহু আনুষ্ঠানিকভাৱে চলি আহিছে। আৰু মঞ্চ বিহুৰ ক্ষেত্ৰত যদি আমি কওঁ চহৰীয়া মঞ্চ বিহু, সেইখন হৈছে অসমৰ বিভিন্ন প্ৰান্তত বৰ্তমান প্ৰচলিত হৈ থকা বিভিন্ন সাৰ্বজনীন বিহু সন্মিলনীসমূহক আমি অসমৰ জাতীয় মঞ্চ বিহু বুলি আমি কওঁ। এই ক্ষেত্ৰত বিহু সুৰক্ষা সমিতিয়ে যিখিনি ছবি দিছে এইটো সম্পূৰ্ণ আমাৰ পৰিপন্থী, কাৰণ তেওঁলোকে আজি ৭৫ বছৰ আগত অহা বছৰ আমাৰ ৭৫ বছৰ মঞ্চ বিহু জন্ম হোৱাৰ সম্পূৰ্ণ হ'ব চহৰীয়া মঞ্চ বিহু। সিংহপুৰ ৰাধাগোবিন্দ বৰুৱা তেওঁলোকে সৃষ্টি কৰা বিহুৰ ৭৫ বছৰ পাছত বা ৭৪ বছৰ পাছত তেওঁলোকে আজি সাৰ পাই উঠিলে যে বিহু সম্ৰাজ্ঞী প্ৰতিযোগিতা, বিহু সম্ৰাট প্ৰতি বিহু কুঁৱৰী প্ৰতিযোগিতা, বিহু হুঁচৰি প্ৰতিযোগিতা, মহিলাসকলে অংশগ্ৰহণ কৰিব, এইটো কেনেধৰণৰ কথা তেওঁলোকে ক'বলৈ সাহস পালে। গতিকে তেওঁলোকে এটা কথা সকীয়াই দিওঁ, তেওঁলোকৰ তেতিয়া জন্মই হোৱা নাই। তেওঁলোকৰ অনুষ্ঠানটো কেতিয়া জন্ম হৈছে, আজি অনুষ্ঠানটো তেওঁলোকে কেতিয়া জন্ম হৈছে, কেইগৰাকীমান মানুহ তাত বহি কথা ক'লেই নহ'ব। অসমৰ বিহুৰ লগত জড়িত বিহু সন্মিলনীসমূহৰ বিষয়ববীয়াসকলৰ লগত আলোচনা কৰিছিল নেকি? শদিয়াপথ ধুবুৰীলৈ উজনিৰ পৰা নামনিলৈ যিসমূহ বিহু আছে আমাৰ লগত কি আলোচনা কৰিছিল নেকি? যদি আলোচনা কৰাই নাই তেওঁলোকে সেই কমিটিখন গঠন কৰে, তেওঁলোকে গণতান্ত্ৰিক অধিকাৰ আছে কৰি থাকক, কিন্তু অন্যক ইনষ্ট্ৰাকশ্যন দিয়া অধিকাৰ তেওঁলোকক কেতিয়াও থাকিব নোৱাৰিব। আৰু আমাৰ যিবিলাক আমি উপাধি প্ৰদান কৰি আহিছোঁ সেই উপাধি প্ৰদানৰ লগতে অসমৰ আৰ্থ সামাজিক দিশটো তাত জড়িত হৈ আছে। এই ক্ষেত্ৰত আজি গুৱাহাটী বিহু সন্মিলনীৰ আজি বিহু সম্পাদকীগৰাকী এটা চাকৰি পায়, নেমকেয়াৰ হস্পিটেলত চাকৰি পায়। এগৰাকী মহিলাক আজিৰ দিনত চাকৰি দিয়াটো ইমান সম্ভৱ নহয়, কিন্তু তেওঁৰ কেলিবাৰৰ মাজেৰে তেওঁ ওলাই গৈছে আৰু সেইটো সৰ্বোচ্চ ডিগ্ৰীধাৰী বুলি আমি কওঁ। আৰু এইটো পোৱাৰ পিছত তেওঁলোকে বিহু কৰ্মশালা বা বিভিন্ন ক্ষেত্ৰত ডিমৰি গগৈ হওক, পূৰবী গগৈ হওক, আজি জয়া শইকীয়া হওক বা আমাৰ অন্যান্য যি বিহু ৰাণীসকল আছে বা বিহুৱতী বৰ বিহুৱতীসকল আছে, তেওঁলোকেতো বিভিন্ন কৰ্মশালা চলাই আছে। ফলত কি হৈছে নতুন প্ৰজন্ম আমি দিব পাৰিছোঁ আৰু নতুন নতুন বিহু কৰি নতুন সৃষ্টি কৰিছোঁ আমি। এইটো এটা সস্তীয়া প্ৰচাৰ। কাৰণ তেওঁলোকে এটাই বস্তু জানে যে মানুহৰ যেতিয়া ফাৰ্ষ্ট্ৰেশ্যনত ভোগে তেওঁলোকে নিজৰ সৃষ্টি কি দিছে, তেওঁলোকে কি সৃষ্টি কৰিব পাৰিছে তেওঁলোকে আঙুলিয়াই দিয়ক। মই নিজে ৱৰ্ল্ড চেম্পিয়ন, মই স্পৰ্টছৰ ড্ৰেছ পিন্ধি আছোঁ, মই ৱৰ্ল্ডত মই খেলিছোঁ, মোৰ নিজৰ ষ্টুডেণ্ট ৱৰ্ল্ড চেম্পিয়ন আছে, ইণ্টাৰ চেম্পিয়ন আছে। শিল্পকলাৰ ক্ষেত্ৰত যদি আমি চাওঁ গুৱাহাটী বিহু সন্মিলনীত মই আজি প্ৰায় ৪৫ বছৰ জড়িত হৈ আছোঁ। এইখন বিহুতলীৰ পৰা আজি আমাৰ জন্মৰ আগে প্ৰথম 1952 চনত মঘাই ওজা উজনি অসমৰ পৰা ইয়াত বিহু প্ৰদৰ্শন কৰি তেওঁক ইমান সুন্দৰ ভাল পালে, সকলোৱে চিন্তা কৰিলে এইগৰাকী ব্যক্তিক নিশ্চয় ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় মঞ্চলৈ অসমীয়া শিল্পকলাক আগুৱাই লৈ যাব বাবে এটা শক্তি পাব। আৰু কেইদিনমান পিছতেই ছোভিয়েট ইউনিয়নৰ মস্কোত বৰ্তমান ৰাছিয়াত তেওঁ সুবিধা পাইছে। আৰু প্ৰথমগৰাকী অসমীয়া ঢুলীয়া, অসমীয়া বিহুৱা যিয়ে প্ৰথমবাৰৰ বাবে ভাৰত চৰকাৰৰ জৰিয়তে
ছোভিয়েট ইউনিয়নলৈকে মস্কোত পৰিৱেশন কৰিব পাৰিছিল। তাৰমানে বুজা যায় যে মঞ্চ বিহু সৃষ্টি হোৱাৰ লগে লগে আৰু কিছুমানে কয় মঞ্চ বিহু কিয় লাগে এনেকুৱা ধৰণৰ কৈছে, কিছুমান মানুহ আমি শুনিছোঁ। গতিকে তেওঁলোকক এটা সকীয়াই দিব বিচাৰিছোঁ যে এখন মঞ্চ বিহুৰ পৰা হাজাৰ হাজাৰ অসমীয়া শিল্পীৰ কলা কৌশলীৰ সৃষ্টি হৈছে আৰু সংস্থাপন পাইছে। আনকি এনেকুৱা মই উদাহৰণ দিব বিচাৰিছোঁ, লতাশিলৰ বিহুৰ এগৰাকী বিহু সম্ৰাজ্ঞী জয় আছিলে বলিউডতকৈ সংস্থাপন পাইছে। আমি টিভি চিৰিয়েলত পাইছোঁ কেইবাগৰাকী অসমীয়া শিল্পীয়ে লতাশিলৰ বিহুত নাচি বা অন্যান্য চান্দমাৰী বিহু হওক বা উজনি অসমত ডিব্ৰুগড় বিহুতলিতে হওক, শিৱসাগৰ বিহুতলিতে হওক, তেওঁলোকে নিজৰ প্ৰদৰ্শন কৰি অসমীয়া কলা সংস্কৃতিলৈ যিটো অৱদান আগবঢ়াইছে, এইটো ক্ষেত্ৰত মই ভাবোঁ বিহু সুৰক্ষা সমিতিয়ে কেৱল ছেমিনাৰ দুখনমান সভা পাতি তেওঁলোকে আবদ্ধ হৈ আছে আৰু তেওঁলোকৰ এইটো অধিকাৰ নাই যে তেওঁলোকৰ অন্যান্য বিহু সন্মিলন তেওঁলোকে যিটো সৃষ্টিয়ে কৰা নাই, এই বিহু সন্মিলন তেওঁলোকে সৃষ্টি কৰা নহয়। তেওঁলোকে যেতিয়া সৃষ্টিয়ে কৰা নাই, তেওঁলোকৰ যেতিয়া জন্মই হোৱা নাছিল অনুষ্ঠানটোৰ, তেওঁলোকে কৰ্মকৰ্তাসকলে সেই সময়ত বিহু যেতিয়া মঞ্চ বিহু সৃষ্টি হৈছিল, বিহু কৰি সৃষ্টি হৈছিল বা অন্যান্যসকল হৈছিল, সেই সময়ত তেওঁলোকৰ এই অনুষ্ঠানটো জন্মই হোৱা নাই। গতিকে মই ভাবোঁ যে আজিৰ দিনটোত আমি এটা কথাই ক'ব বিচাৰোঁ যে অসমীয়া জাতিৰ বাপতিসাহোন বিভিন্ন জাতি জনগোষ্ঠীক একত্ৰিত কৰি আজিও কামৰূপীয়া ঢুলীয়া চাৰ্কাছ বা অন্যান্য উজনি নামনিৰ আজি ভৈয়ামৰ বা পাহাৰৰ আজি মই এটা কথা গৌৰৱেৰে ক'ব বিচাৰোঁ, লতাশিললৈকে এতিয়াও নাগালেণ্ড, মণিপুৰ বা অৰুণাচলৰ যেতিয়া শিল্পীসকল আহে তেওঁলোকে এতিয়াও কিন্তু নিজকে প্ৰাচীন অসমৰ বাসিন্দা বুলি ভাবে, আজি প্ৰদৰ্শন কৰি আহিছে। গতিকে মই তেওঁলোকে এটা কথা যে এই সময়ত এনেকুৱা এটা কণ্ট্ৰভাৰ্চিয়েল কমেণ্ট দি জাতিটোক ধানমান কৰিব চেষ্টা নকৰিব, কাৰণ আমাৰ প্ৰাচীন কামৰূপী মানুহ আমি। আৰু তেওঁলোকে ৰাজকীয় বিহুৰ বিৰুদ্ধেও কৈছে। ৰাজকীয় বিহু আজি আমি য'ত থিয় হৈ আছোঁ এই অঞ্চলটো আমাৰ স্বৰ্গদেউ শিৱসিংহৰ দিনত এই অঞ্চল বনাই দিয়া। আজি শিৱসিংহৰ দিনত যেতিয়া আহোম স্বৰ্গদেউসকলৰ যিটো অৱদান, আজি ৰংপুৰত আজি তেওঁলোকে যিটো ৰাজকীয় বিহু কৰিছিল, সেই বিহু যদি নহ'লহেঁতেন অসমীয়া জাতিৰ বিহু আমি গমেই নাপালোহেঁতেন কেনেকৈ বিহু হ'ল। আমি বড়ো কছাৰী ভাইসকলে যেতিয়া বিচুৱা উৎসৱ বা বৈশাগু উৎসৱ পালন কৰিছিল, সেই উৎসৱৰ জৰিয়তে আমি সংস্থাপনৰ ব্যৱস্থা হৈছে। আজি তেওঁলোকৰ জাতি জনগোষ্ঠীয় বিভিন্ন ধৰণৰ কলাকৃষ্টি প্ৰদৰ্শন কৰিব পাৰিছে আৰু আহোম স্বৰ্গদেউ তেওঁক ৰাজকীয় মৰ্যাদা দি এখন মঞ্চলৈ লৈ গৈছিল। আৰু আজি সেইটো আধুনিক যুগত তেওঁলোকে গণতান্ত্ৰিক কথা কৈছে। আজি যদি আমি ৰাজকীয় পৰিৱেশটো বাদেই দিওঁ, তেতিয়াহ'লে আজি চৰাইদেউ মৈদাম আজি অসম চৰকাৰে গণতান্ত্ৰিক পদ্ধতি নিৰ্বাচিত চৰকাৰ ভাৰত চৰকাৰে কি সুন্দৰকৈ আজি ৱৰ্ল্ড হেৰিটেজ চেণ্টাৰ হিচাপে ডিক্লেয়াৰ কৰিবলৈ আজি ইউনেস্কোৰ পৰা আজি তেওঁলোকে মানে সফল কৰিবলৈ সক্ষম হৈছে। গতিকে মই ভাবোঁ যে ৰাজকীয় বুলি বা গণতান্ত্ৰিক বুলি কোনো কথা নাই। অসমীয়া জাতীয় উৎসৱটো সম্পূৰ্ণ জাতিৰ হীৰা হীৰা আছে আৰু ইয়াক ভেদাভেদ কৰিবলৈ তেওঁলোকে চেষ্টা নকৰাই ভাল। কাৰণ মই এটা কথা কওঁ, যি মই অসমী শীতল বুকুটোতে উৎসৱৰ মধু আলোড়নৰ এই গীতটো লিখা আছে, ভেদাভেদ পৰিহাৰী কত জাতি উপজাতি মহাপীঠ কৰে নিৰ্মাণ। গতিকে মহাপীঠ কৰে নিৰ্মাণৰ ক্ষেত্ৰত আজি ৭২ বছৰ ভৰি দিয়া অৱস্থাত সেই গীতৰ স্ৰষ্টা পুৰুষোত্তম দাসদেৱলৈ মই প্ৰণিপাত জনাই মই বিহু সুৰক্ষা সমিতিক আহ্বান জনাইছোঁ, এনেধৰণৰ কণ্ট্ৰভাৰ্চিয়েল মন্তব্য দিয়াৰ পৰা আঁতৰি থাকক। আৰু বিহু যিটো ১২ বজাৰ পৰা হ'ব লাগে সেইটো আমিও কৈছোঁ, সেইটো আজিৰ কথা নহয়। সেইটো কথা ৰাজ্য চৰকাৰে হৈছে, ৰাজ্য চৰকাৰৰ আলোচনাও হৈছে আমাৰ, আৰু এই ক্ষেত্ৰত আমি ব্যৱস্থাও গ্ৰহণ কৰিছোঁ। কেতিয়াবা টাইমৰ অলপ হেৰি হ'ব পাৰে, সেইটো আমি চৰকাৰক কৈছোঁ। আৰু এই ক্ষেত্ৰত আমিয়ে দিছিলোঁ এটা সময়ত প্ৰস্তাৱ, অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে সেই সময়ত কিন্তু আমি ক'ভিড পৰিস্থিতিৰ ক্ষেত্ৰত যেতিয়া এটা চেনেলত মোৰ এটা ডিছকাশ্যন হৈছিল, তাত মই এপিল দিছিলোঁ অসম চৰকাৰ মাননীয় মুখ্যমন্ত্ৰীক যে বিহুসমূহ অৱস্থা খুব বেয়া, গতিকে আপোনালোকে চৰকাৰৰ ফালৰ পৰা কিবা এটা অনুদান দিব। ১.৫ লাখ টকীয়া অনুদান দিছিল। আৰু আজি পুনৰ মই ক'ব বিচাৰোঁ যে অসম চৰকাৰ মাননীয় মুখ্যমন্ত্ৰীক আহ্বান জনাইছোঁ, অসমৰ শিল্পী কলা কৌশলৰ কথা চিন্তা কৰি ইতিমধ্যে গিনিজ বুক অফ ৰেকৰ্ডত বিহু গুচি গৈছে। এই অৱস্থাত বিহু সন্মিলনীসমূহক আৰ্থিকভাৱে আৰু এইবাৰ যদি আৰ্থিক হেৰিটো অলপ বঢ়াই দিয়া হয়, তেতিয়া বিহু সন্মিলনী শিল্পীসকল কলা কৌশলীসকলৰো এটা সুব্যৱস্থা হ'ব বুলি মই আশা ৰাখিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।